হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি খুব ধুনীয়া এটা কচু শাকৰ লগত শুকান মাছ দিয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু এদিন নিশ্চয় বনায়ো খাবচোন। সকলোৱে বনোৱা ষ্টাইলবিলাক অকণমান বেলেগ বাৰু। আজি মোৰ দৰেও আপোনালোকে এবাৰ বনাই খাই চাব। ধুনীয়াকৈ কচু শাকবিলাক বাছি লৈছোঁ, যিহেতু পোক পৰুৱা থাকিব পাৰে। আৰু বাছি মেলি মোৰ হৈ গ'ল আৰু এইফালে মই আহিছোঁ ধুবলৈ। আগতে মাহঁতে কচু শাক বনাই যে আমি নেখাওঁৱে, ইমান বেয়া পাওঁ, মানে টান লাগে আৰু খাবলৈ। আৰু এতিয়া জানেনে, একেবাৰে কচু শাক বিচাৰি পাবলৈ নাই। মানুহজনক ক'লো আজি খুব খাবলৈ মন গৈছে, যিহেতু শ্বিলঙতো পোৱাই নাযায় কচু শাক। তো সেইটো কাৰণে বোলো আনা, আজি বনাওঁ। শুকান মাছো আছে ঘৰতে, তেওঁ দুমুঠিকৈ আনি দিলে বাৰু বজাৰৰ পৰা। কচু শাকখিনি মই ধুই ল'লোঁ আৰু এতিয়া মই এটা চিটি মৰাই ল'ম। বহুত বেছি চিটি নমৰাওঁ, যিহেতু কচু শাক বহুত জল্দি গলি যায়। আৰু চিটি বাৰু নমৰালেও হৈ যায়, আৰু ক'ব নোৱাৰি জানেনে, কোনোবা এটা কচু খজুৱাই এটা নখজুৱাই। তো সেইটো কাৰণে মই বোলো খজুৱাব পাৰে বুলি চিটিকৈ এটা মৰাই লওঁ। পানী অকণমান দি ধুনীয়াকৈ এটা চিটি মৰাই ল'ম। আৰু আপোনালোকে ক'বচোন গাইজ, আপোনালোকে বনালে কচু শাকটো অকণমান খজুৱাই নেকি? মই যেনেকৈ বনালোঁ অকণমান বাৰু খজুৱাই। তো সেইটো কাৰণে মই অলপ বেছিকৈ কি কয় যে বিলাহী দি দিম। ঔটেঙা দিলেতো খুব ভালেই হয়, যিটো ঔটেঙা মোৰ ওচৰত নাছিলেই। তো সেইকাৰণে বিলাহীৰ লগতে বনাম। আৰু এইফালে মই শুকান মাছকেইটা ধুনীয়াকৈ টুকুৰা টুকুৰাকৈ কাটি লওঁ। আৰু এই শুকান মাছটো যে চাটনি খাই খুব ভাল লাগে, আৰু এনেকৈ বিলাহীৰ লগত বনালে খায়ো ভাল লাগে। মই বোলো আজি কচু শাকৰ লগতে বনাওঁ, অলপ আছিলে ঘৰতে। আৰু অকণমান গৰম পানী দি অলপ দেৰি কোমলাই থ'ম। আৰু এইফালে মই এটা চিটি মৰাই ল'লোঁ, চাওকচোন খুব ধুনীয়াকৈ। আৰু তলৰ পানীখিনি পেলাই দিম বাৰু। আৰু এইফালে মই পিঁয়াজ, বিলাহী, নহৰু এইবিলাকো ৰেডি কৰি ল'লোঁ। মোক কি বনাইছে আজি? খুব ধুনীয়াকৈ কচু আৰু শুকান মাছৰ ৰেচিপিটা বনাইছোঁ। তোমালোককো খুৱাম, কেনেকুৱা লাগে ক'বা। আজি আপোনাৰ হাতৰ কচু শাক খাম। কচু শাকটো এনেকৈ খাইছোঁ, কিন্তু শুকান মাছটো দি আজি প্ৰথম বনাম। খাবা দেই, এতিয়া ক'বা। আৰু এইফালে পিঁয়াজ আৰু তেজপাত দিলোঁ, লগতে মই অকণমান দি দিছোঁ হালধি। আৰু শ্বিলঙত পোৱা যায় বাৰু কচু শাকটো, কিন্তু ডাঙৰ ডাঙৰ যোনটো পকৰি খাই যে সেই পাতটো পোৱা যায়। এই সৰু তেলি কচুটো যে একেবাৰে পোৱা নাযায়। কি কৰিব, উপায় নাই। আৰু এইফালে মই দি দিলোঁ নহৰু আদা অকণমান খুন্দি লৈছিলোঁ, সেয়া দিলোঁ। আৰু দি দিছোঁ অকণমান বেছিকৈ বিলাহী। আপোনালোকে যদি পাৰে লগত নেমু দি দিব, যদি বেছিকৈ অকণমান খজুৱাব পাৰে। লগত অকণমান নিমখো দিছোঁ। মই কচু শাকখিনি বইল কৰোঁতে নিমখ নাই দিয়া। নিমখ দিলে বহুত বেছি একেবাৰে গলি শেষ হৈ যাব যে, সেইকাৰণে নাই দিয়া। আৰু এতিয়া অকণমান মছলা দি দিওঁ, গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, সেয়া অকণমান দি দিছোঁ। যিহেতু অকণমান শুকান মাছৰ গোন্ধটো থাকে ন, এইবিলাক নাথাকিবৰ কাৰণে। আমাৰ ল'ৰাটোও শুকান মাছৰ গোন্ধটো বেয়া পায়, তো সেইটো কাৰণে মই অকণমান মছলা দি দিছোঁ। যিহেতু ল'ৰা ছোৱালীৰ কাৰণেওতো কচু শাকটো ভাল, খাব লাগে। আৰু এতিয়া মই দি দিছোঁ শুকান মাছখিনি। শুকান মাছখিনি দি মই ধুনীয়াকৈ এবাৰ লৰাই দিছোঁ। আৰু 5 মিনিটমান সিজিবলৈ দিছোঁ। বহুত বেছিও সিজিব নালাগে বাৰু, নহ'লে ভাগি থাকিব।
আৰু কচু শাকখিনি যে মই কুকাৰটোতে এনেকৈ হেতাখন দি ভাঙি লৈছিলোঁ আৰু এতিয়া মই ইয়াত দি দিছোঁ। যিহেতু দালি বনোৱা নাই সেইটো কাৰণে মই অকণমান জুলীয়া কৰিম, আৰু মানুহজনেও কৈছে বহুত বেছি গ্ৰেভি নকৰিবা, অকণমান জোলো কৰিবা কৈছে। তেওঁ অলপ পাতলাকৈ খাই ভাল পায়, তো সেনেকৈয়ে বনাম। আৰু কুকাৰটোতে অলপ লাগি আছিলে যে সেইকাৰণে অলপ পানী দি মই এনেকৈ ঢালি দিছোঁ। পানী অকণমান মই আৰু দিম বুলি ভাবিছোঁ, আধাতহে হৈ আছে। আৰু আপোনালোকৰ পাৰিলে গৰম পানীয়ে দিব দেই, ঠাণ্ডা পানী নিদিব। ঠাণ্ডা পানী দিলে ভাল নালাগিব ইমান খাই। মই গৰম পানীয়ে দিছোঁ। আৰু এফালে 10 মিনিটমান উতলিলে চাওকচোন, মোৰ শুকান মাছৰ লগত কচু শাক ৰেডি গাইছ। আৰু আশা ৰাখিলোঁ আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু এইফালে আমাৰ লাকীয়ে জুহালি ঘৰত কিনো বনাইছে চাওঁচোন আহক গাইছ। লাকি, তোমাৰ চিকেন হ'ল নাই? জুইত আমাৰ লাকিয়ে চিকেন বনাই আছে। জুইত চিকেন বনালে বোলে বহুত টেষ্টি হয়, সেইকাৰণে বনাই আছে দেই। মোৰ কিন্তু কচু আৰু শুকান মাছ ৰেডি দেই। জল্দি কোৱা, ভোক লাগিছে। জল্দি জল্দি কৰা। ড্ৰাই ফ্ৰাই বনাবা নেকি? গ্ৰেভি বনাবা? ঠিক আছে। আলু ফ্ৰাই কৰি ল'লা? আৰু আজি মোৰ দুপৰীয়া খানা ৰেডি গাইছ। এইফালে শুকান মাছৰ লগত কচু শাক ৰেডি। আৰু মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ। আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।